পৰিকণৰ লগতে ময়ো চেন্দেলটো খুলি দিছোঁ। নিপিন্ধো, তুমি পিন্ধা নাই নহয়। এইফালে ভিনদেউৱে খাই লৈছে চিংৰা, পৰিয়ে নিজৰ দেউতাকৰ ঘৰখন চাই আহিছে। সময়খিনিত অত্যন্ত সুখে খুন্দা মাৰি ধৰিছিলে। নমস্কাৰ সকলোকে, কেনে আছে সকলো? পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে মই দেৱাশীষে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি স্বাগতম জনাইছোঁ একদম ৰাতিপুৱা 4 বজাৰ পৰা, কিয়নো কাৰেণ্ট গুচি গ'লত ইনভাৰ্টাৰো গুচি গ'ল, মানে বৰষুণ দিছিলে ৰাতি। তো 1মান বজাৰ পৰা আমি চব মানে বাৰান্দাত পৰি আছোঁ। এইকেইদিন মানে হৈছে প্ৰায় ৰাতি মানে বৰষুণ দিয়ে, ধুমুহা দিয়ে, সেইকাৰণে লাইনটো কাটি দিয়ে আৰু পিছদিনা সেই 10-11মান বজাতহে দিবলৈ লৈছে। 4টা বাজি 10 মিনিটমান গ'ল নেকি। আজি ৰাতি 12টা বজাতে বোলে গাজনি ঢেৰেকণীয়া বৰষুণ দিলে, তাৰপিছতে কাৰেণ্টটো কাটি দিলে। ইনভাৰ্টাৰ সেই 2-3 ঘণ্টামান চলিলে নেকি। কিন্তু গৰমত মানে ফেনেও কাম দিয়া নাই ইনভাৰ্টাৰত, গতিকে আমাৰ মানুহবোৰ ৰাতি 1টা বজাৰ পৰা 12:30-1টা বজাৰ পৰা সেই বাৰান্দাতে গোটেইখিনি কৰি আছে। মই যেনিবা শুলে ক'ব নোৱাৰা হৈ যাওঁ একেবাৰে। মই সেই 3:30মান বজাত সাৰ পালোঁ, যেতিয়া একেবাৰে মানে চব আৰু গৰম হৈ গ'ল ৰুম চুম আৰু চব। তাৰপিছত আহি বাহিৰত দেখিছোঁ আমাৰ গোটেইকাল একদম পৰি আছে। এতিয়া আমি পৰিকণ আৰু মই দুইটা আহিছোঁ অকণমান মৰ্ণিং ৱাক কৰিবলৈ। ৰাস্তাত গাড়ী এখনো নাই। একচুৱেলি ৰাতিপুৱা এনেকৈ অকণমান চেণ্ডেল নিপিন্ধাকৈ খোজকাঢ়িব লাগে। সেইকাৰণে পৰিকণৰ লগতে ময়ো চেণ্ডেলটো খুলি দিছোঁ। নিপিন্ধো, তুমি পিন্ধা নাই নহয়, সেইকাৰণে নাই পিন্ধা। আকৌ তুমি পিন্ধি লোৱা এযোৰ। আৰু আপোনালোকৰ খেতি বাতি হ'লগৈনে? এইফালে একদম আমাৰ ঘৰৰ সন্মুখতে, ঘৰৰ গেটখন খুলিলে একদম ধুনীয়া, এতিয়া সেউজীয়া হৈ পৰিব লাহেকৈ। একদম ডাঙৰ পথাৰ। সৰু এই পথাৰ, ঘৰৰ সন্মুখৰ পথাৰ একদম চুকত আমাৰ মাটিখিনি আছে। ৰাস্তা কিনাৰত নাই, এইখিনি অলপ চুকত আছে মাটি। খালি নিজে কৰা নহয়, আমাৰ ওচৰৰে মানুহে ঘৰক দিয়া হৈছে এবাৰ কৰিবৰ কাৰণে। আৰু সেই নামঘৰ ওচৰ ফালে আছে বাৰু অলপ, সেয়াও বেলেগেই কৰে। পিন্ধিলোঁ Bye-bye. Pori, bye. 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 কালি ৰাতি ধুমুহাজাক মানে ইমানেই ভয়ংকৰ আছিলে, এইজোপা আহি পেলাই 11মান আহি পেলাই এইখিনিত পৰিছেহি এতিয়া। আৰু ইয়াৰ মূল গছজোপাটো এইখিনিত নায়েই। কিমান দূৰৰ পৰা আহিছে, এডাল দুডাল আহিলে বেলেগ কথা, আহিলে এনেকে পাইছে আহি পেলাই কিমান ডাঙৰ ভয়ংকৰ ধুমুহা আহিব পাৰে। কিন্তু মই এক চিকুত গম নাপাওঁ, বাহিৰত আহিয়ে দেখিছো যে কিবা হৈছিলে নি ৰাতি। কাৰেণ্টটো নাই যে, সেইখন হ'ল এয়াই প্ৰমাণ। ইমানখিনি যে নাহে পায়, ইমান ধুনীয়াকে কোনোবাই পেলাই থৈ গৈছে। কোনে পেলাই থৈ গ'ল? এইখিনি কেনেকে আহিব ইমান ধুনীয়াকে কুচা? আহিব, বতাহত পৃথিৱীৰ শক্তি বহুত। মই সেইটো ক'ব বিচৰা নাই, আহিব পাৰে, কিন্তু ইমান চিজিলত কেনেকে আহিব সেইটো কৈছো। পানী এইবিলাকৰ বায়ু শক্তি বহুত। আৰু এয়া পাই গ'লহি পেহীহঁতৰ
বাক বোকাখাতলৈ বিয়া দিয়া হৈছিলে পেহীৰ ছোৱালী গতিকে সিহঁতি আহি গ'ল গোটেই পৰিয়ালটো আমাৰ পৰি একদম তামাম ফূৰ্তি আৰু পোৱালিটাৰ লগত খেলিবলৈ পায় এনেই ধৰা তুমি ব ইয়াত ইয়াতে ব বহিলে দেই দাদা তুমিও বহা নহয় যা খেলগে যা তাই লগত খেলিবলৈকে আহিছ দেখোন সেকেন্ড হ্যান্ড পাইছে ও বাবা আমার বাবুয়ে স্পিডে ঘুরি দিছে আমার এক্সেল শিখছ সেকেন্ড হ্যান্ড পাইছে হ্যাঁ এক্সেল শিখছ সেকেন্ড আৰু এতিয়া আমি টেষ্ট ড্ৰাইভ ল'ম আমাৰ ভিনিহিৰ নতুন এক্সেল 6খন কিমান সিটাৰ হয় এখন 6 সিটাৰ নহয় যে বেছি হ'ব এখন হেৰি এখন লকটো ফিল্ডৰ আগফালে দুটা মাজত দুটা পিছফালে দুটা 6 সিটাৰ মানে পিছফালে 3টা আৰামছে বহিব পাৰিব আৰু খিন ইয়াত মানে গহীনকে দুটা আগফালে দুটা 7টা মানে 7 সিটাৰ হৈ যায় এয়া পাৰ্টি দিছে নাই পৰিব মুকলি যা এতিয়া লওঁ টেষ্ট ড্ৰাইভ আঠখেলীয়া নামঘৰৰ ফালে মজা গাড়ী দেই আৰু বৰ দীঘল ন নেটটো এই এয়াৰটেলৰ কম মই এতিয়া এই মাজৰ চিটকেইটাত বহাৰ ফিল্ডটো লৈছোঁ আৰু এচিটো আৰু যিহেতু মোৰো আজি কোৰ্ট নাছিলে আৰু বাহঁতৰতো বন্ধই গতিকে সকলো ফ্ৰী আছিলে ইহঁতিও আহি পালেহি গতিকে ভাবিলোঁ কি গোটেই সোপাই ফুৰিবলৈ যাওঁ ক'ত যাম ভাবি পেলাই একদম মানে 10টা বজাত ঘৰৰ পৰা ওলাই আহিছোঁ 9টা বজাত ডিচিশ্যন লৈছোঁ যে 9টা নহয় 8:30মান বজাত ডিচিশ্যন লৈছোঁ যে ব'ল আমি ডিগবৈলৈকে যাওঁগৈ কিয়নো পোৱালিটোক বহুত দিন হ'ল দেখা পোৱা নাই এতিয়া আমি পাই গ'লোঁ সেই তিয়কৰ ফুটবিলা সোমাই ফুটবিলা বহুত চেঞ্জ কৰিলে দেই আগতকৈ যিসকলে বাটতে ৰখি খাই যায় আমাক সিফালে গ'লে দখলা বন্ধা এইফালে আহিলে আমি তিয়কৰ ফুটবিলা সোমাওঁ এইফালে ভিনদৈ খাই লৈছে চিংৰা এইফালে মাজনা আৰু ইয়াত দিছে ইয়াতে এহেঁতি লৈ লৈছে কিবা চিকেন মেও মায়ে খাইছে ঢোকলা এহেঁতি কি খাইছে এইটো পেষ্ট্ৰি এইগৰাকী দেখিছা নাই গতিকে এতিয়া আমি খাই লওঁ ৰঙা চাহ দি দিছোঁ লগত ভিনিয়েকৰ পৰা খাব খুজিছে আইচক্ৰীম কেনেকুৱা খাবলৈ টেষ্টি ভালনে এটি খাব নহয় এইগৰাকী খাই গোটেই একদম অৱস্থা কালাৰ দিছে নে পেলাই মেলি 5টা লৈ ল'লে গেল পাই পেলাই পচাই দিছোঁ পইচা দিয়া দেখাই আছে কেনেকুৱা বাৰু এইকেইটা মুখত আয়ো ইমান দুখ কিয় বিন্দু গ'ল আৰু এয়া পৰি পেনে চেনে গ'ল সেইকাৰণে বাটতে ৰখিবলগীয়া হ'ল পৰিয়ে নিজৰ দেউতাকৰ ঘৰখন চাই আহিছে সময়খিনিত অত্যন্ত সুখে খুন্দা মাৰি ধৰিছিলে আমি আহিম দেই এইখিনিতে মহিশালীটো আছে তাৰ পৰিৰ দেউতাকৰ ঘৰখন চাই আহিছে যিখন ঘৰত তাই তুলি তালি ডাঙৰ দীঘল হ'ব লাগিছিলে আজি সেইখন ঘৰত
এইদৰেই চাই আহিবলগীয়া হৈছে নিয়তিৰ খেলা। একো নাই, খুব সোনকালে পৰি আৰু বা যাব নিজৰ ৰুমটো চাবৰ কাৰণে। আহিব লাগিব নিজৰ ঘৰ। শিৱসাগৰ পাৰ কৰি ক'ৰবাত যাবলগীয়া হ'লে প্ৰায় ৰেলেৰেই আহোঁ, ৰাস্তাৰে খুব কম আহোঁ, কাৰণ এনেকৈ আহিলে সেই বিশেষ জেগাখিনি পাৰ হৈ আহিব লাগে যে। নাজানো কিয় এনেকুৱা লাগে যেন উদয়ৰে আমাক চিঞৰি চিঞৰি মাতে যেন সেইফালৰ পৰা। প্ৰায় জবশেষত আমি পাই গৈছোহি দেই। এতিয়া নিশাই মিঠাই ল'বলৈ গৈছে এইগৰাকী। অ' বাবু, অ' মামী, অ' মামী মিঠাই আনিবলৈ গৈছে। পোৱালি ভাগৰ লাগি গৈছে চলাই চলাই গাড়ী। প্ৰায় জবশেষত পাই গ'লোহি দেই আমি। এয়া পাই গ'লোহি। এয়া আৰ্ণা বৰা, এইয়া আমাৰ পোৱালিটো। আমাৰ পোৱালিটো চাবলৈ আমি হঠাতে আজি ডিচিশ্যন লৈ মই লাহনক একদম পাই গ'লোহি। থুলুকে চৰ গাড়ীখন সেই ঠিক লগাই দিব। দেখা ভাইটিক মৰম কৰি দিয়া অলপ। ভাই 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 আৰু আজিৰ ভিডিঅ'টিত ইমানখিনিয়ে আছিলে। গতিকে পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে সকলোকে ধন্যবাদ আৰু বাই বাই।